সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ ৰংমন এছ'চিয়েশ্যনৰ উদ্যোগত ভোগালীৰ উৰুকা উদযাপন আজি 28 পুহ 1431 ভাস্কৰাব্দ অৰ্থাৎ খ্ৰীষ্টীয় 2025 বৰ্ষৰ 13 জানুৱাৰী তাৰিখে বৰপেটা জিলাৰ হৰভোগৰ কামাৰ গাঁৱৰ এক সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংমন এছ'চিয়েশ্যনৰ উদ্যোগত কামাৰ গাঁও কুৱাৰপাৰত ৰাধাকৃষ্ণ আৰু কোঙৰ গোসাঁইৰ নামঘৰৰ প্ৰাংগণত উদযাপন কৰা হয় তৃতীয় বাৰ্ষিক ভোগালীৰ উৰুকা। উল্লেখনীয় যে নিপুঞ্জয় দাসে সভাপতি আৰু আদিত্য দাসে সম্পাদক হিচাপে নেতৃত্ব দিয়া ৰংমন এছ'চিয়েশ্যনে সময়ে সময়ে লৈ আহিছে বিভিন্ন সামাজিক সাংস্কৃতিক কাৰ্যসূচী আৰু ইয়াৰ অংশস্বৰূপে আজি এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উক্ত অনুষ্ঠানত ভোগালী বিহু আৰু পৰম্পৰা ৰক্ষাত উঠি অহা প্ৰজন্মৰ ভূমিকা শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। পুৰুষোত্তম বৰ্মনদেৱৰ সভাপতিত্বত অনুষ্ঠিত উক্ত আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত অসমৰ বিশিষ্ট কবি কাব্যবিদ লগতে উপস্থিত হৰিকিষাণ মাহেশ্বৰী, সমাজসেৱক অশোক কুমাৰ দাস, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বিজু দাস, যুৱ সাংবাদিক উদয়ন নাথ, যুৱ লেখক নিশান্ত বৰ্মন, শান্তিৰাম বৰ্মন, গকুল চন্দ্ৰ তালুকদাৰ আদি। প্ৰথমে অনুষ্ঠানটোৰ প্ৰাংগণৰ দুৱাৰ মুকলি কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বিজু দাসে। সভাখনৰ আৰম্ভণিতে পুৰুষোত্তম বৰ্মনদেৱে সভাপতিৰ আসন গ্ৰহণ কৰাৰ পিছতেই আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা পৰ্বৰ পিছতেই সভাৰ উদ্দেশ্যে ব্যাখ্যা আৰু চিনাকি পৰ্বৰ আঁত ধৰে এক্সপ্লৰিকা ছ'চাইটিৰ সঞ্চালক নিশান্ত বৰ্মনে আৰু আৰম্ভ হয় আলোচনা চক্ৰখন। আলোচনা চক্ৰখনত উপস্থিত বক্তাসকলে তত্ত্বগধুৰ তথা মনোগ্ৰাহী ভাষণেৰে উপস্থিত ৰাইজৰ মন মুহিবলৈ সক্ষম হয়। তাৰ পিছতেই সভাপতিৰ ভাষণ আৰু হলাগৰ শৰাই পৰ্বৰে সামৰি মৰা হয় আজিৰ সভাখন। নমস্কাৰ, নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। ৰংমন এছ'চিয়েশ্যনে আমাৰ ভোগালী মেলাখন অনুষ্ঠিত কৰি নিয়াত নিশান্ত বৰ্মনক যিখিনি আমাক সহায় সহযোগিতা কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু যিসকল আমাৰ আমন্ত্ৰিত অতিথি ব্যক্তি আহি আমাৰ ৰংমন এছ'চিয়েশ্যনৰ সভাখন সফল হোৱাত ব্যক্ত কৰিলে তেওঁলোকলৈ শুভেচ্ছা আছিলোঁ। পৰম্পৰা ৰক্ষাত উঠি অহা প্ৰজন্মৰ ভূমিকা আৰু কৰণীয় শীৰ্ষক আলোচনা চক্ৰ আজি নতুনকৈ গঠন হোৱা ৰংমন এছ'চিয়েশ্যনে আয়োজন কৰিছে আৰু এই আলোচনা চক্ৰত আজি উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈ পৰিছোঁ। আৰু এই চেগতে মই ৰংমন এছ'চিয়েশ্যনৰ প্ৰতিগৰাকী সদস্যক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ ৰংমন এছ'চিয়েশ্যনৰ সভাপতি নিপুঞ্জয় দাসদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ মই ভোগালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি ইমান এটা ধুনীয়া অনুষ্ঠান আয়োজন কৰাৰ বাবে ৰংমন এছ'চিয়েশ্যনক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰংমন এছ'চিয়েশ্যন কামাৰ গাঁৱৰ উদীয়মান নৱপ্ৰজন্মৰ যুৱকসকলে আজি যি ইয়াত আমাক নিমন্ত্ৰণ কৰি আনিছিল আৰু ভোগালীৰ যি পৰম্পৰা আৰু নৱপ্ৰজন্মৰ হাতত ইয়াৰ ভৱিষ্যত সম্পৰ্কে যি আলোচনা হ'ল, এই আলোচনাৰ পৰা আমি এটা কথাই গম পালোঁ যে ভোগালী বা উৰুকা বা বিহু বা আমাৰ জাতীয় সংস্কৃতিৰ যিবিলাক বস্তু এইবিলাক ভৱিষ্যতে আমি কেনেকৈ ইয়াক জীয়াই ৰাখিম এই সম্পৰ্কে বহু আলোচনা হ'ল। আৰু আমি আশাবাদী যে আজিৰ নৱপ্ৰজন্ম এইসকলে যদি ভালকৈ ইতিবাচক দৃষ্টিভংগীৰে ইয়াক ৰক্ষা কৰিব খোজে তেন্তে অসমীয়া জাতিও থাকিব, অসমীয়া ভাষাও থাকিব, অসমীয়া সংস্কৃতিও থাকিব, ভোগালীও থাকিব, উৰুকা থাকিব, চব জীয়াই থাকিব। আমি আশাবাদী। সমাজত ঐক্য আৰু জাতীয় চেতনা কঢ়িয়াই আনে এ আমাৰ দৃঢ় বিশ্বাস। আৰু এতে নতুন প্ৰজন্মই কৰণীয় বহুত আছে। কেৱল তেওঁলোকৰ উলিয়াই দিয়া জ্যেষ্ঠ নাগৰিকৰ কৰ্তব্য, কিন্তু নতুন প্ৰজন্ম যাতে এই পৰম্পৰা জীয়াই ৰাখে এই আশাৰে এই ৰংমন এছ'চিয়েশ্যনে আজিৰ এই কাৰ্যসূচী পালন কৰিছে আৰু আশাবাদী যে ভৱিষ্যত ইয়াৰ দ্বাৰাই সমূহ ৰাইজ নতুন প্ৰজন্ম বিশেষভাৱে উপকৃত হ'ব। আজি ৰংমন এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত ভোগালী বিহুৰ যিটো উৰুকা উৎসৱ, এই উৎসৱত
আজি এই অনুষ্ঠানটো সুক্ৰমে চলাই নিয়াত আমাৰ অতিথিসকল আমাৰ ৰাইজ সকলোৱে সহায় সহযোগ কৰি এই অনুষ্ঠানটো সুন্দৰভাৱে চলাই নিয়াত মই সকলোকে ধন্যবাদ যাচিছোঁ। সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ, সমূহ অসমবাসীকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, বনাইছোঁ। লাড়ু, তিলৰ লাড়ু, তাৰপিছত আৰু তিল পিঠা, চুঙা পিঠা। হয়, জানো। নমস্কাৰ, সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আমাৰ ফালৰ পৰা নমস্কাৰ, সমূহ অসমবাসী মোৰ ফালৰ পৰা ভোগালী বিহুৰ ওলগ জনালোঁ। বনাইছোঁ, মই বনাইছোঁ, মা বনাইছে। জানো, সঁচাই জানো। খড়গোবৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।